জয়পুৰৰ যন্তৰ মন্ত্ৰৰ এইটো মই দেখাব বিচাৰিছোঁ। তেতিয়াৰ সময়ত 1700 খ্ৰীষ্টাব্দত তেতিয়া কেনেকৈ ৰাখীবোৰৰ আমাৰ যেনেকৈ ৰাখী ফল চোৱা হয় এতিয়া বৰ্তমান, সেই ৰাখী ফলবোৰ কেনেকৈ চাইছিল আপোনালোকে এইটো জানিব পাৰিব। ৰাখী ফল আমি কেনেকৈ চাইছিলোঁ এবং বিভিন্ন ধৰণৰ ৰাখীবোৰ ইয়াতে ৰাখী আছে, চব ৰাখীবোৰ ইয়াতে আপোনালোকে দেখা পাব। যিমান ৰাখী আছে ৰাখীবোৰ ইয়াতে দেখা পাব। চব সেইটো ফুটন মকৰ ৰাখি এনেকুৱা গোটেইকেইটা ৰাখি ইয়াতে আছে। মই ইয়াৰ পিছত আপোনালোকক দেখাই আছোঁ। এইটো আমাৰ বিশ্ৰী স্কৰপিঅ', চাওক এইটো স্কৰপিঅ'। ইয়াৰ পিছত ধনু ৰাখি মই দেখাব বিচাৰিছোঁ। এইটো ধনু ৰাখি, আৰু ধনু ৰাখি ইয়াৰ ভিতৰত এইটো ইভেন এইটো ধনু ৰাখি, এটা ধনু ৰাখি ইয়াতে। এনেকৈ গোটেইবোৰ ৰাখি ইয়াত আছে। সেই তেতিয়াৰ দিনত ৰাখী ফল গণনা বা ৰাখীবোৰৰ ভাল বেয়াৰ নিৰ্বাচনটো কেনেকৈ কৰা হৈছিল, এটা ইউনিক কথা। গোটেই বিদেশী মানুহে এতিয়া চাইছে। আমি আচৰিত লাগে যে ভাৰতীয় জ্যোতিষ চৰ্চাৰ যিটো কথা কৈ থকা হয়, সেই চৰ্চাটো তাহানিৰ দিনতে কেনেকৈ আছে। এইটো কইনা ৰাখিছে, এইটো কইনা ৰাখি গোটেই বিদেশী মানুহ এইটো আহি পেলাই চাইছে। বিভিন্ন ঠাইত মোৰ লগৰ কেইজনো ইয়াতে